সকলোকে নমস্কাৰ জনাইছো। মই বাপুজি হাই স্কুলৰ সহকাৰী শিক্ষক মৃণাল ভাগৱতী। আমি আমাৰ বাপুজি হাই স্কুলত এক ব্যতিক্ৰমী পদক্ষেপ হাতত লৈছো আৰু এই পদক্ষেপটো হ'ল আমাৰ ইয়াত এটা ৰান্ধনীশাল আছিল যেটো ব্যৱহাৰ হোৱা নাছিল, এনে বহু বছৰ ধৰি এনে পৰি আছিল। গতিকে আমি চিন্তা কৰিলো যে ইয়াক কিবা বেলেগ কামত ইউজ কৰা যায় নেকি। গৈ পিনে আমাৰ সকলোৰে এটা আইডিয়া আহিল আৰু সেই আইডিয়াটো হ'ল যে আমি ইয়াক এটা অৰ্কিডেৰিয়াম, অৰ্কিডৰ ঘৰলৈ পৰিৱৰ্তন কৰিব পাৰোঁ নেকি। আৰু গতিকে আমি প্ৰধান শিক্ষক মহোদয়ৰ লগত কেইজনমান শিক্ষক শিক্ষয়িত্ৰীয়ে এই বিষয়ে আলোচনা কৰিলো আৰু লগে লগে আমি সিদ্ধান্ত ল'লো যে হয় আমি ইয়াক এটা অৰ্কিডেৰিয়াম হিচাপে গঢ়ি তুলিমে। আৰু আজি ইয়াৰ বাস্তৱ ৰূপটো আমি দেখিবলৈ পাইছো আপোনালোকৰ সন্মুখত। এটা খুব ডাঙৰ নহলেও প্ৰথম পৰ্যায়ত আমি এনেকৈ গঢ়ি তোলা বাপুজি হাই স্কুল অভয়পুৰীয়ে গঢ়ি তোলা এটা অৰ্কিডেৰিয়াম। আৰু আমাৰ এই অৰ্কিডৰ বিশেষজ্ঞ আমাৰ স্কুলত জ্যোতি সৰকাৰ বাইদেউ আছে। জ্যোতি সৰকাৰ বাইদেৱে ইয়াত থকা অৰ্কিডবিলাকৰ লগত আপোনালোকক চিনাকি কৰি দিব। প্ৰথমে আহিছো আমি এইডাল অৰ্কিডলৈ। বাইদেউ ইয়াৰ নামটো ক'ব। ইয়াৰ নাম হৈছে টেৰেট ভেণ্ডা বুলি কয়। ইয়াত গুলপীয়া আৰু বেগুনীয়া ৰঙৰ দুইটা কালাৰৰ মাল্টি কালাৰৰ ফুল হয়। এইটো আমাৰ ঘৰে ঘৰে দেখা যায় অসমত। সকলোৰে ঘৰতে থাকে। আৰু আমাৰ অভয়পুৰী অঞ্চলত এইটো পোৱা যায় ন বাইদেউ? বহুত পোৱা যায় এইটো। আমাৰ অভয়পুৰী অঞ্চলত টাউন কমিটিৰ যিবিলাক গছ আছে সেইবিলাকত চালে প্ৰচুৰ পৰিমাণে এইবিলাক গছ পোৱা যায়। তাৰপিছত এইফালে আছে আমাৰ চিম্পিডিয়াম এলয়ফলিয়াম। এইটো পাতবিলাক বহুত দীঘল আৰু ফুলডালো বহুত দীঘল হয়। প্ৰায় কেতিয়াবা 1 মিটাৰ হোৱাও দেখা যায়। ফুলবিলাক বহুত কেইটা ফুল ফুলে, প্ৰায় 50টাৰ পৰা আৰম্ভ কৰি 60টা। এইটো হৈছে এৰিডাইচ অডোৰাটা, অসমীয়াত গণেশ কপৌ বুলি কয় আৰু ভাটৌ কপৌ বুলিও কয় সাধাৰণতে। এইটোও গছ বহুত প্ৰচুৰ পৰিমাণে পোৱা যায়। এয়া আমাৰ 3-4ডাল মান আছে একে গছ। এইডালো হয় চাগে ভাটৌ কপৌ সেম। এডাল গণেশ কপৌ আছিল ন? গণেশ কপৌ। আৰু এইডাল কি বাইদেউ অলমি আছে যে? এইডাল হৈছে ডেনড্ৰবিয়াম ফিমব্ৰিয়াটাম। এইটো দীঘল ডাল ওলাব তাৰ পৰা হালধীয়া ৰঙৰ। ইয়াৰ এইবিলাক শিপা নে গছৰ? এইবিলাক কেন বুলি কয়। এটা নিৰ্দিষ্ট যেনেকে আদাৰ যেনেকে এটা নিৰ্দিষ্ট এটা গজালি থাকে তাৰ পৰা বহুত কেইটা ডাল ওলায় একে জাগাৰ পৰাই। প্ৰত্যেক বছৰে 2-3ডালকে ওলায়। এইটো হালধীয়া ৰঙৰ ফুল হয় ইয়াতে। আৰু এইফালে আছে, এইটো খুব সচৰাচৰ পোৱা যায়, এইটো ডেনড্ৰবিয়াম নবিলি বুলি কয়। এইটো এতিয়াও আমি গম পোৱা নাই, ফাৰ্ষ্ট টাইম এবাৰ ফুলা নাই আমাৰ এতিয়ালৈকে। তো বগাও হ'ব পাৰে, গুলপীয়াও হ'ব পাৰে এইটো ফুলটো। এইটো একে প্ৰজাতি, এইটো ডেনড্ৰবিয়াম, এইটো ডেনড্ৰবিয়াম। এই দুটাৰ প্ৰজাতি একে, এইটো আৰু এইটো বুলি কয়। আৰু এইটোও ডেনড্ৰবিয়াম, এইটো ডেনড্ৰবিয়াম ফাৰ্মেৰি। এইটো আমাক বগা ফুল বুলি কৈছে, কিন্তু ফুল ফুলা নাই এতিয়ালৈকে, কলি আহিছে। ফুল ফুলিলেহে গম পোৱা যাব। মানে বেলেগ কিছুমানৰ বেলেগ ফুলো হয়। দুটা কালাৰ হয় সাধাৰণতে, বেগুনীয়া ৰঙৰ আৰু বগা ৰঙৰ। নেক্সটটো আছে এইটো এটা গ্ৰাউণ্ড অৰ্কিড। এইটো আমি মাটিতো ৰুব পাৰো। ইয়াত কলি এটা আহিছে। এইটো মাটিত হয় ন? মাটিত হয়, মাটিয়ে আছে ইয়াত। ইয়াত মাটি আছে আৰু কলি ওলাইছে। কলিটো ফুলি যোৱাৰ পিছত এইখিনি আমি মাটিত ৰুই দিব পাৰিম বা টাবতো ৰুই দিব পাৰিম। আৰু সেইফালে আছে, এইফালে এটা থাকি গৈছে, এইটো ডেনড্ৰবিয়াম জেংকিনচি ইয়াৰ নাম। সৰু সৰু পাত হয়, এইটো ডেনড্ৰবিয়াম জেংকিনচি। যদিও মানে ইয়াত এইবিলাক এইটো প্ৰজাতি সাধাৰণতে মানুহে ভুল কৰিব পাৰে, এইটো বাল্বফিলাম বুলি ক'ব পাৰে, কিন্তু এইটো ডেনড্ৰবিয়াম। আৰু এইফালে আমাৰ অসমৰ জাতীয় ফুল যিটো ফুল, এইটো এটা গছৰ টুকুৰা এটা বান্ধি দিয়া হৈছে। কলি আহিছে, অলপ টাইম লাগিব আহিবলৈ। এইটো কলি দেখা পাইছে, অলপ টাইম লাগিব ফুলিবলৈ, বহাগলে ফুলি যাব। একে আমি আগত দেখিছো গণেশ কপৌ। এইখিনি সংগ্ৰহ কৰিছো আমি। এইখনে আমাৰ অৰ্কিড উদ্যান। আৰু আমাৰ প্ৰধান শিক্ষক মহোদয় আছে, তেখেতে এই সম্পৰ্কে কি কয়? এই বিষয়ে ক'বলগীয়া একো নাই। অশেষ ধন্যবাদ জ্যোতি সৰকাৰ
মৃণাল ভাগৱতী, এওঁলোকে আমাৰ বেছি উদ্যম দিয়ে, আমাৰ দীপক কুমাৰ শৰ্মা, আৰু লগতে আমাৰ এটা টিপ আছে, গ্ৰুপ আছে স্কুলৰ, এই বাহিৰে কিছুমান কেনেকে প্ৰজেক্ট লোৱা যায়, স্কুলৰ কেনেকে উন্নতি কৰা যায়, সেই পুৰা টিমটোক মই ধন্যবাদ দিছো। আৰু লগতে মই নিজকে ধন্য হৈছো যে এনেকুৱা টিম এটা মোৰ লগত আছে। বাপুজি স্কুলৰ উন্নতি হওক এইখিনি কামনা কৰি, আৰু এই অৰ্কিড উদ্যানৰ উন্নতি হওক কামনা কৰিছো। ধন্যবাদ। থেংক ইউ। ধন্যবাদ ছাৰ।